হাই এভৰিৱান, কি খবৰ সকলোৰে? আজি মই ভাবিলোঁ ভৰি দুখনৰ অকণমান যতন লওঁ আৰু এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যাতে কোনোবাৰ সুবিধা হ'ব। এতিয়া মই ফাৰ্ষ্টতে গৰম পানী লৈছোঁ চৰিয়াত আৰু তাতে খোৱা নিমখ, ছানচিল্ক শ্বেম্পু এটা দি দিছোঁ দেখিছে। খোৱা নিমখ লগতে নেমু টেঙা কিন্তু নিজৰ ইচ্ছামতে দিব পাৰে, বেছিকৈও দিব পাৰে। আৰু তাৰপিছত দিম ছ'ডা, আমি যে ঘৰত খাওঁ বেকিং ছ'ডা, সেইটো মই মানে খোৱাতকৈ এই ভৰিৰ যতন লওঁতে মোৰ ছ'ডাটো শেষ হৈ গ'ল, কাৰণ খোৱাত বেছি ব্যৱহাৰ নকৰোঁৱে। আৰু ছ'ডাটো কিন্তু একদম জোখ অনুপাতে দিব দেই, একদম কমকৈ দিব লাগে, বেছি দিলে আৰু ভাল হোৱা জেগাত বেয়াহে হ'ব। কাৰণ মোৰ গৰু হাতটো অলপ ফাটি আছিলে ঠাণ্ডা দিনৰ পৰা, গতিকে মাজে মাজে অকণমান খহটা হয় এতিয়াও, সেইকাৰণে মই এইটো দিছোঁ, বেকিংটো দিছোঁ। তাৰপিছত ভৰি দুখন 10 মিনিটমান তিয়াই ৰাখিব লাগিব। এতিয়া দেখিছে, গৰম পানীত এনেকৈ তিয়াই ৰাখিব যাতে ভৰি দুখন ভালদৰে ডুব যায়, আৰু ওপৰ ফালে অকণমান পানীৰে ঘঁহি দিব, চাফা কৰি দিব। তাৰপিছত মই আজি নেইল পলিচটো গুচোৱা নাই, কাৰণ নেইল পলিচ মই লগোৱা বেছি দিন হোৱা নাই আৰু মোৰ নখৰ একো প্ৰব্লেম হোৱা নাই। মই অকল মাত্ৰ ছালৰ কাৰণে কৰিছোঁ, মানে ছালটো বহুত পুৰি গৈছে সেইকাৰণে। গতিকে মই নেইল চেইলৰ একো কৰা নাই, অকল স্কিনৰ কাৰণে কৰিছোঁ। তাৰপিছত এই শিলটো দেখিছে নহয়, শিলটো মোৰ এডাল ব্ৰাছডাল আছিলে, তো ব্ৰাছডালৰ পৰা মানে খুলি গ'ল শিলটো, আৰু মই এতিয়া বেলেগ একো কিনা নাই, সেইটোৰে কাম চলাওঁ মাজে মাজে। আৰু এইটো মাজে মাজে কৰি থাকিলে কিন্তু ভৰি দুখন সঁচাকৈ ধুনীয়া হৈ থাকে। আৰু শিলেৰে এনেকৈ ভৰি দুখন ভিজা হোৱাৰ পিছত 10 মিনিট পিছত শিলটোৰে ঘঁহিব আৰু ব্ৰাছ মাৰি ল'ব, যিখিনি লেতেৰা থাকে সেইখিনি গোটেই ওলাই যাব। আৰু 10 মিনিট পিছত যেতিয়া ভৰিখন পানীৰ পৰা উঠাই দিয়া হয়, তেতিয়াই ধৰিব পাৰি যে স্কিনটো কিমান পাতল হৈ গৈছে আগতকৈ, মানে যিটো ক'লা হৈছিলে নহয় ৰ'দত, তাতকৈ বহুত বেছি মানে ঠিক হৈ যায়। আৰু এতিয়া তাত স্ক্ৰাব কৰিম। স্ক্ৰাবৰ কাৰণে লৈছোঁ চেনি আৰু নেমু টেঙা। আজি মানে মই পূৰা ডিপ ক্লিন কৰিব লাগে, গতিকে টেঙাটো দুবাৰ ব্যৱহাৰ হ'ল। এতিয়া টেঙাটো চেনিখিনি লগাই এনেকৈ ভালদৰে ঘঁহিব লাগিব গোটেই স্কিনত, আৰু টেঙাই গোটেই ছানবাৰ্ণ উঠাই দিয়ে, লগতে চেনিটোৱে পূৰা স্ক্ৰাবিঙৰ কাম কৰে। চাওকচোন, হাতৰ ৰং আৰু ভৰিৰ ৰং বহুত বেলেগ বেলেগ হৈ গৈছে, মানে চেণ্ডেল পিন্ধিলে যে আৰু পূৰা চেণ্ডেলৰ দাগটো পূৰা বহি যায়। ৰ'দো কেনেকুৱা ৰ'দ নহয়। তাৰপিছত স্ক্ৰাবিং হৈ গ'ল, স্ক্ৰাবটো ভালদৰে কৰিব, একদম গৰুহা চৰুহা গোটেই লগাই ল'ব, গৰুহাটো ঘঁহি দিব, তেতিয়া ফাটা চিটাবোৰ কমি থাকে। তাৰপিছত ভৰি দুখন ভাল পানীৰে ধুই মচিব লাগিব। আৰু মচাৰ পিছত এই ক্ৰীমটো দেখিছে যে, ক্ৰীমটো মই বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ মুখতো, আৰু অল বডিত এপ্লাই কৰিব পাৰি। ভৰিত পেডিকিউৰটো ইউজ কৰোঁ এইটো ক্ৰীমে। এতিয়া সেই ক্ৰীমটোৰে অকণমান মাছাজ কৰিম। মাছাজ কৰিলে কি হয়, অকল ভৰিৰ ছালটো বুলি নহয়, আমাৰ যে বহুত ভাগৰো লাগি থাকে ন, ভাগৰ লাগি থাকিলে এই ভৰিত মাছাজ বা গৰম পানীৰে ধুই মাছাজ কৰিলে ন বহুত ৰিলেক্স পোৱা যায় সঁচাকৈ। আৰু এনেকৈ কৰি চাবচোন কেতিয়াবা, বহুত পাতল লাগে ভৰি দুখন, আৰু বহুত ৰিলেক্স পোৱা যায়। আৰু মাছাজটো কিন্তু ভালদৰে কৰিব দুখন হাতেৰে। মই এতিয়া এখন হাতেৰে কেমেৰা ধৰি আছোঁ কাৰণে হিলিও আছে আৰু ভালদৰে কৰিব পৰা নাই। যি নহওক, আৰু মাছাজ কৰোঁতে কিন্তু সদায় এটা কথা লক্ষ্য ৰাখিব, যাতে পানী নলগায়। মাছাজ ক্ৰীমত পানী লগালে ক্ৰীমটোৰ কোনো কামেই নহয়। মাছাজ ক্ৰীমটো ভালদৰে এবজৰ্ব হ'ব দিব লাগে, আৰু মাছাজ কৰি থাকোঁতে ফাৰ্ষ্টতে লোচন ফৰ্ম হ'ব, আৰু তাৰপিছতো মাছাজ কৰি থাকিব, লাষ্টত অইলি হৈ যাব। আৰু যেতিয়া অইলি হয় তেতিয়া জানিব যে ভালদৰে এবজৰ্ব হৈছে আৰু আপোনাৰ মাছাজো ভাল হৈছে। এতিয়া দেখিছে, কোনো ক্ৰীম হাতত বা ভৰিত ক'তো লাগি থকা নাই, একদম এবজৰ্ব হৈ গৈছে। আৰু এইখিনি যে গৰুহাটো অকণমান ফাটি আছে, ইয়াত লাষ্টত ফাইলাৰ মাৰি দিলে ধুনীয়া চাফা হৈ যাব। আৰু এনেকৈ মাছাজ কৰিব ধুনীয়াকৈ, আৰু তাৰপিছত ভাল পানীৰে ধুই দিলে হ'ল, বা মুচিবও পাৰে। যেতিয়া আমি পেক লগাম, পেকৰ আগত নুধুলেও কথা নাই, অকল মুচি ধুনীয়াকৈ তাৰপিছত ওপৰতে পেকটো লগাই দিব পাৰি। আৰু পেকৰ কাৰণে আজি মই ব্যৱহাৰ কৰিম অকল আলু আৰু কফি পাউডাৰ। আলুটো মোৰ মিক্সিটো আজি অকণমান বাতিটো যে চাইছোঁ ভিতৰ ফালে ফাটি গৈছে,
সেইটোৱে বহুত বেছি ব্যৱহাৰ কৰোঁ মই, সেইকাৰণে চাগে ফাটি গৈছে। আৰু সেইকাৰণে চাওকচোন আলুখিনি কিবা গুৰগুৰীয়া নিচিনাহে হৈছে, ভালদৰে পেষ্ট নহ'ল। তাতে যি নহওক আমাক ৰসখিনিহে লাগে, গতিকে তাতে কফি পাউডাৰখিনি মিলাই ল'লোঁ আৰু ভালদৰে মিহলাই ল'ম। পেকৰ কাৰণে কিন্তু আৰু বহুত বস্তু ব্যৱহাৰ কৰিব পাৰি, গমেই পায় আপোনালোকে, কিন্তু আজি মই অকল আলু আৰু কফি পাউডাৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ মই অকল স্কিনটোৰ কাৰণে কৰিছোঁ। মানে স্কিনৰ বহুত বাৰ্ণ হৈ গৈছে। আৰু তাৰপিছত গা চা ধুই আহিছিলোঁৱে যেতিয়া, ভাবিলোঁ মুখতো অকণমান লগাই লওঁ। মুখখন বেলেগ একো লগোৱা নাই, জাষ্ট ফেচ ৱাছ লগাইছোঁ আৰু তাৰপিছত অকণমান স্ক্ৰাব কৰিছোঁ, নেমু আৰু চেনিৰে কৰিছোঁ স্ক্ৰাবটো। লগাই তাৰপিছত ভাবিলোঁ পেকখিনি একেলগে লগাই লওঁ। আৰু পেক হ'লেও মানে আজি পেকৰ নিচিনা নহ'ল, আলুখিনি যিহেতু পেষ্ট নহ'লেই, গুৰগুৰীয়াহে হ'ল। হ'লেও আমাৰ ৰসখিনিৰে কাম চলিয়ে যাব, হয়নে? ৰসখিনিহে মেইন। আলু আৰু কফিৰ এনেকৈ লগাই ল'লোঁ। ছানবাৰ্ণ গুচোৱাত কিন্তু আলু বহুতখিনি কামত দিয়ে। আৰু গালত যে সৰু সৰু তিল পৰে, বিশেষকৈ আমাৰ মহিলাসকলৰ, বিশেষকৈ ডেলিভাৰীৰ পিছত আমাৰ মানে গালৰ ওপৰ চাইডে, মানে এতিয়া যিখিনিত পেক লগাই আছোঁ সেইখিনিত ক'লা ক'লা তিল পৰে, চাবচোন, একদম সৰু সৰু, দূৰৰ পৰা দেখা নাযায়, কিন্তু সেই তিলবোৰ পিছলৈকে বেছি হৈ যায়। তো সেইবোৰ বস্তু আঁতৰাবৰ কাৰণে আলুৰ পেক মাজে মাজে লগাই থাকিব লাগে। আৰু স্ক্ৰাবিঙৰো বহুত দৰকাৰ, স্ক্ৰাব কৰি পেক লগাব লাগে। আৰু মাছাজটো কৰিলে ভালেই। যিসকলে পাৰ্লাৰত যাবলৈ অসুবিধা হয়, সময় নিমিলে বা বেলেগ কিবা সমস্যাৰ কাৰণেও যাব দিগদাৰী হয়, তেনেহ'লে ঘৰতে এনেকৈ কৰি থাকিলে কিন্তু বহুত বেছি সুফল পোৱা যায়। আৰু ময়ো পাৰ্লাৰ যোৱা মোৰ ব্যৱস্থা নোহোৱাই হৈছে এতিয়া, গতিকে মই ঘৰতে এইবোৰ কিবা কিবি মাজে মাজে কৰি থাকোঁ। আৰু ৰিজাল্ট ভালেই কিন্তু দেই, ৰিজাল্ট বহুত ভাল। যিটো বস্তুটো নলগাওঁ, যিটো বস্তু যিহৰ কাৰণে দৰকাৰ তাৰ কাৰণে সেনেকৈ লগাই থাকোঁ মই। আৰু আজি এনেকৈ পেকটো লগাইছোঁ আৰু এতিয়া ভৰিটো লগাম। এনেকৈ ভালদৰে লগাই থৈ দিব আৰু 10 মিনিটমান ৰাখিলে হ'ল। 10 মিনিটমান ৰখাৰ পিছত ধুই পেলাম। আৰু দেখিছে ভৰিটো এনেকৈ লগাইছোঁ। আৰু 10 মিনিট হোৱাৰ পিছত এনেকৈ ধুই আহিলোঁ। চাওক, এতিয়া কোনোতো ফিল্টাৰো নাই, ফিল্টাৰো কোনো লগোৱা নাই এতিয়া, আৰু একো লগোৱাই নাই, ধুইহে আহিছোঁ মাত্ৰ। কিন্তু স্কিনখন চাওকচোন কিমান ফ্ৰেছ লাগিছে আৰু গ্ল' এটা আছে, দেখিছেনে? ঘৰুৱা উপায়েৰে এনেকৈ ভালদৰে কেতিয়াবা কৰি থাকিব, স্কিনখন ভালে থাকিব। আৰু এতিয়া ভৰিত লাষ্টত লগাম ভেচেলিন আৰু এইটো গ্লিচাৰিন। ভালদৰে মাছাজ কৰিব লাগিব। আৰু ভিটামিন ই কেপচুল থাকিলে সেইটো লগত দিলে খুব ভাল লাগে, স্কিনখন বহুত স্মুথ হৈ যায়। আৰু আজি মোৰ লগত নাই, এনে ষ্টকত থাকে মোৰ। আৰু এইদৰে যদি সদায়তো নোৱাৰি, কিন্তু সপ্তাহত যদি 3 দিন কৰে নহয়, তাৰপিছত ভৰি চাব কি ধুনীয়া হৈ থাকিব। আমি যিহেতু সদায় ঘূৰি ফুৰিবই লাগে, আমি নকৰিলে আমাৰ একদম বেছিয়ে বেয়া হৈ যায়। গতিকে মাজে মাজে এনেকৈ কৰি থাকিব। ভাল লাগিলে যদি ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব। আজিলৈ বাই বাই।